দূৰৰ পৰা আহিছে বহুত বহুত ধন্যবাদ মই আপোনাৰ ফলোৱাৰ হয় মোৰ ইয়াৰে যাতে আমাৰ এই বিহুবাসীৰ কাৰণে দুটা কথা চাওক মানুহৰ জীৱনত কেতিয়াবা এনেকুৱা ঘটনা হৈ যায় এইটো বানপানীৰ ঘটনা হ'ল এনেও মানুহ নৰ্মেল লাইফতো কেতিয়াবা বহুত বেয়া ঘটনা হৈ যায় আমি এটা বস্তু ভাবি সান্তনা ল'ব লাগিব যে আমি জীয়াই আছোঁ ভগৱানে আমাক জীয়াই ৰাখিছে তাৰ বাহিৰে আৰু দুখ কৰি এতিয়া যি হ'ল দুখ কৰি থাকি মানে লাভ নাই কান্দি থাকি লাভ নাই লাহে লাহে আমি এই বেয়া অৱস্থাৰ পৰা কেনেকৈ আমি ভাললৈ যাব পাৰোঁ সেইটো আমি ক'ব বিচাৰিম আৰু যাতে সোনকালে সকলো বস্তু ভাল হৈ যায় যোনে যেনেকৈ পাৰে ৰাইজে আহিয়ে আছে যোনে যেনেকৈ পাৰে যাক যেনেকৈ পাৰে যোনে আপোনাৰ কানেকশ্যনত যাক যোনে যেনেকৈ পাৰে এজন দুজন মানুহেতো সকলো সহায় কৰিব নোৱাৰে যোনে যেনেকৈ যাক পাৰে সহায় কৰি থাকিব আপোনাৰ অকণমান সৰু সহায় এটাই কাৰোবাৰ এটা নতুন জীৱন আৰম্ভণি কৰাত সহায় কৰিব আমিও চেষ্টা কৰি আছোঁ গাঁৱে গাঁৱে গৈ ক'ত কি প্ৰব্লেম হৈ আছে যাতে সেই প্ৰব্লেমবোৰ আমিও দেখাব পাৰোঁ ৰাইজক যে এইটো প্ৰব্লেম হৈ আছে নিজেও কৰি আছোঁ যিমানখিনি পাৰোঁ সেই আৰু সোনকালে যাতে আমাৰ এই বেয়া সময়খিনি যাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ দাদা